পঢ় নহ'লে ABCD ওলাই পঢ় পঢ়ি বিচাৰে এতিয়া পঢ় ABCD পঢ় চৰিয়া চৰিয়া ভিডিঅ' কৰিব চৰা চৰা পঢ়ি দে ছয় ছয় হিচাপ কৰা আকৌ ঠিকে আছে এইটো আৰু ছয় পাঁচ এইটো ঠিকে আছে 6 4 গুণ 24 ঠিকে আছে পাঁচটো 6 5 কৰা 6 5টো লিখা 6 আৰু 5 লিখা 6টো লিখা 2 বহিব ইয়াৰ মই দেখুৱাই দিছোঁ এইটো ছয় এইটো 2 গুণ 2 2 4 হ'ল 2 3 গুণ 6 হ'ল 2 4 গুণ 8 হ'ল এইটো 7 আছে 8টো ল'ব নোৱাৰি ইয়াত হাততকৈ তলত ল'ব লাগিব এতিয়া হাততকৈ তলত কোনটো আছে ছয় আছে কেই ভাগ গৈছে 3 ভাগ তেতিয়া 3 ভাগ হ'লে কিমান হ'ব 6 বুজি পাইছা না 8টো কৰা তুমি 3 দি কৰা দেই ঠিক আছে বাকি কেটা ছয় পাঁচ কি হিচাপ কৰা আকৌ ইয়াৰ 24ৰ পাছত কিমান হ'ব 24ৰ পাছত কিমান হ'ব এইটো 25 হাতত 26 আৰু সবে ওলাইছে আপোনালোকৰ সকলোকে নমস্কাৰ এই ওচৰতে আপুনি ঢাকি অকণমান আপুনি চাইড কৰি দিয়ক এইটো ওলাব দে তেনেকৈ আপোনালোকক নমস্কাৰ সকলোকে মোৰ নাম পিংকু পেগু ঘৰ মোৰ ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্ট এই ITIতে কাম কৰোঁ আৰু মই সজাগতাৰ কাৰণে আহিছিলোঁ আৰু ফ্ৰী টিউশ্যন মই এনেকৈ কৰি থাকোঁ ল'ৰা ছোৱালীক মানে শিক্ষা পৰিৱেশ শান্তি আৰু একতা বুলি এটা অভিযান এটা চলাই আছোঁ মানে এনেকৈ ঘৰে ঘৰে গৈ গছ পুলি ৰোৱা মেলা ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰা এইবোৰ কৰি ভাল লাগে সেইকাৰণে কৰি থাকোঁ কোনো চৰকাৰে পঠিয়ালে মই নিজে এনেকৈ চাইকেল মাৰি মাৰি গৈ থাকোঁ আৰু কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল মই মেইনলি মানে আদিবাসী মানুহৰ কাৰণে এইটো কামটো বেছি কৰি আছোঁ কাৰণ গোটেই অসমটো যদি মই ঘূৰি যদি চাওঁ আদিবাসী মানুহ চবতছে মানে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে আজিৰ সময়ত কাৰণটো হ'ল বহুত এটা চিৰিয়াছ কথা কাৰণ আদিবাসীৰ মেইন কথা হ'ল মানে কি আমি মগজৰ এনেকুৱাকৈ মানে আমাক সোমাই থৈ দিছে আমি অকল চাহপাত তুলিব যাব লাগে বেলেগৰ ঘৰত হাজিৰা কৰিব যাব লাগে কিন্তু ল'ৰা ছোৱালী স্কুল পঠিয়াব নালাগে সেইটো আমাৰ দিমাগত বহুত মানুহৰ নাই মানে কিন্তু এই অঞ্চলত দেখি ল'ৰা ছোৱালীবিলাক আজি যিটো মানে মই শিকাই মেলি দুটামান কথা বুজাই মেলি দেখা পাইছোঁ খুব ভাল এইকেইটামান মানে তেওঁলোকে মানে বেলেগৰ তুলনাত খুব মানে এটা ভাল এটা হেৰিত ডাইনামিক হয় মানে কি আগ্ৰহী মানে আৰু জানে বহুতখিনি কথা কিছুমানতো ইমান নিজৰ নামেই লিখিব নাজানে ক্লাছ 9 10 পঢ়াৰ পাছতো কিন্তু এইসকল মানে কি হয় আপোনালোকে যদি আপডাল নকৰে অকণমান ডাঙৰ হ'লে আকৌ তেওঁলোকে ভাবিবই আমি পাত তুলিব যাম নেকি ক'ৰবাত কাম কৰিব যাম নেকি কিন্তু গাৰ্জেনে অকণমান ষ্ট্ৰিক্ট কৰিব নহ'লে আমাৰ মানে যিটো প্ৰজন্মটো চেচে হ'ল তেওঁলোকে আকৌ অকণমান ডাঙৰ একেই হ'ব উন্নতি একো নহ'ব মানে তললৈ গতি কৰি থাকিব সেইকাৰণে আপোনালোকে নোখোৱা নেমেলাকৈ যিমান পাৰে কষ্ট কৰি মেলি সিহঁতক ভালকৈ স্কুল পঠিয়াব এতিয়াতো ভালেই হৈছে আৰু স্কুলত গৈ মেলি ছাৰ বাইদেউ শিক্ষাগুৰুকেইটাৰ লগত যোগাযোগ কৰিব এটলিষ্ট এমাহৰ মূৰত 2 মাহৰ মূৰত এবাৰ জাষ্ট ফোন এটা কৰিব নহ'লে গৈ মেলি ক'ব পঢ়াটো ভালেই হৈছেনে মোৰ ল'ৰা বা মোৰ ছোৱালীটো ভালকৈ পঢ়িছেনে সেই খবৰ খাতিটো লৈ থাকিব অকল স্কুলত পঠিয়ালেতো নহ'ব তেওঁ পঢ়িছেনে নাই কিবা কি কৰিব লাগে কি কৰিব নালাগে মোক খবৰটো দিব বেয়া হ'লে মোক ক'ব ভাল হ'লে কি হৈছে মানে কিমান উন্নতি হৈছে মানে এইটো মোক জনাব বুলি আপোনালোকে গৈ মেলি এটলিষ্ট ল'ৰা ছোৱালীৰ কাৰণে এমাহত স্কুলত এবাৰ যাব নোৱাৰে নেকি 2 মাহত যাব নোৱাৰে বা ফোনটো কৰিব পাৰে ন এনেধৰণৰ মানে হ'লে তেওঁলোকে মানে কি হ'ব নহ'লে তেওঁলোকে অকল স্কুল যাব আহিব ঘৰতে পঢ়া মেলা একো নকৰিব অন্ততঃ সন্ধিয়া সময়ত ৰাতিপুৱা সময়ত অন্ততঃ 1 ঘণ্টাৰ কাৰণে টেবুলত বহি মেলি পঢ়া যিটো পৰিৱেশ এইটো দিব মানে
নহ'লে আকৌ তেওঁলোকৰ প্ৰজন্মটো আকৌ তললৈ গিৰি গৈ থাকিলে সমাজটো মানে বেলেগ জাতৰ মানুহবিলাক ওপৰলৈ উঠি যাব। আপোনালোকৰ মানে আকৌ চাহ জনগোষ্ঠীৰ মানুহবিলাক কি হ'ব, আকৌ তললৈ গৈ থাকিব। কাৰণটো হ'ল আমাৰ অকণমান সৰু এটা কথা, মানে জাষ্ট সন্ধিয়া পঢ়িছেনে নাই, ৰাতিপুৱা অলপ সোনকালে ঘৰুৱা কামতো তেওঁলোকক লগাব। ঘৰুৱা কাম যিটো শিকিবই লাগিব, কাৰণ এইটোতো ঘৰুৱা কামটো আমিও শিকিছোঁ, আমিও এইটো কৰিব জানিবই লাগিব। কাৰণ ডাঙৰ হ'লে ক'ৰবাত চাকৰি কৰিব গ'লেওতো ভাতটো নিজে বনাই খাব লাগিব, অন্ততঃ কাপোৰটো নিজেতো ধুব জানিব লাগে। এতিয়া সৰুৰ পৰা নিশিকালেতো কি হ'ব, তেনেকুৱা কথা। সেইকাৰণে আৰু বিশেষ দীঘলীয়াও নকৰোঁ। আৰু গছ গছনি কটাটো আমি বন্ধ কৰিব লাগে। গৰম যিটো পৰিছে, পৃথিৱীৰ অৱস্থা যিটো হৈছে, আমি সকলোৱে জানো। যাহা তা গছ নাকাটিব, কিন্তু গছ ৰুব। তোমালোকে বাৰ্থডে পাতা নেকি? নাপাতা নে? নাপাতা? পাতা না? এতিয়াৰ পৰা গছ পুলিও ৰুবা, কলগছ এজোপা হ'লেও ৰুবা, মানে বাৰ্থডেৰ নামত। গছ নাকাটিব, কাৰণ যিটো গৰম পৰি আছে। তোমালোকৰ কিছুদিন আগত স্কুলৰ টাইম টেবুলটো চেঞ্জ কৰিছে নাই? কেইটা বজাত আছিলে আগতে? 9টা বজাত আছিলে। কিন্তু কেইদিনমান আগত গৰমৰ কাৰণে কি কৰিছিলে? কেইটা বজাত দিছে? 7টা বজাত। চোৱাচোন, আৰু কমাব, মানে আৰু কেতিয়াবা 6টা 5টা বজাত যাবলগীয়া হ'ব। গৰমটো বাঢ়িয়ে আছে মানে। এতিয়া তেনেকৈ গৰম বাঢ়ি যদি গৈ থাকে, তেতিয়াহ'লে আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম। কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ, ছাঁ পাওঁ, ফল মূল পাওঁ। আৰু গছ থাকিলেহে বৰষুণ থাকিব, পানী থাকিব। গছ নাথাকিলে মৰুভূমিত বৰষুণো নহয়, পানীও নাই মানে। বুজি পাইছা? ডাঙৰ হ'লে তোমালোকে প্ৰকৃতি প্ৰেমী হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব, আৰু ডাঙৰ মানুহ হ'ব লাগিব। এনেকুৱা স্কুল যোনে নাযায়, তোমালোকে অকণমান আগত যিটো আজি চবেই ক্লাছ কৰিছে, তুমি কৰা নাই। তুমি লুকাই কৰি থাকিলে ভৱিষ্যতে তুমি বেলেগৰ ঘৰত আকৌ হাজিৰা কৰি থাকিব লাগিব। পঢ়িলেহে ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব, ডাঙৰ অফিচাৰ হ'ব লাগিব। বুজি পাইছা কথাটো? সেইকাৰণে আগ্ৰহটো থাকিব লাগে দেই। মই ভৱিষ্যতে আকৌ আহিম। মই ফোন নম্বৰ তোমালোকক দিছোঁ নহয়। ফোন কৰি থাকিবা, কিবা নাজানিলে সুধিবা। মই এনেকৈ মাজে সময়ে আহি থাকিম। আৰু সকলোকে ধন্যবাদ। সেইটোৱে উদ্দেশ্য তোমাৰ, সেইটো ৰৈ দিয়ক, আপোনাৰ নামতে ৰুম। আৰু আজি 17 তাৰিখ নে 18 তাৰিখ? 17 জুলাই 2025 ন? আপোনাৰ নামটো কি আছিলে? লোচন গোৱালা। এতিয়া সন্মানীয় লোচন গোৱালাৰ নামত এই গছজোপা ৰুম। 2 নং জাপৰি কৰি বিশ্বনাথ চাৰিআলি। ধুনীয়াকৈ ভগৱানৰ নাম লৈ আপোনাৰ নামতে ৰুম। কিন্তু প্ৰতিপালটো সকলোৱে কৰিব লাগিব, কাৰণ ইয়াৰ ফলটো চবেই খাম ন। কাগজটো চাইড কৰি চবেই আহক, মাটি ফল আপুনি এইফালে চাইড কৰি দিছে, চাইডত যাওক। অকণমান চবেই মাটি অলপ দি দিবা। তোমালোক দি পিনে চাইড কৰি দিয়া, চবেই দিব। তোমালোক চাইড কৰি বাইদেউহঁতক, মাহঁতক দিব। আপোনালোকে দিব পাৰিব। ঠিক আছে দেই, সকলোকে ধন্যবাদ।